গোলকগঞ্জত ক্ৰমান্বয়ে বৃদ্ধি পাইছে মাৰপিটৰ ঘটনা 1000 টকাৰ বাবে গোলকগঞ্জৰ বিষ্ণুদৈ দ্বিতীয় খণ্ড গাঁৱত সংঘটিত হয় ভয়ংকৰ মাৰপিট প্ৰাপ্ত তথ্য মতে কালি আবেলি বিষ্ণুদৈ দ্বিতীয় খণ্ডত মহাসিন আলীৰ ঘৰত ৰফিকুল আলী উৰফে বাবু নামৰ লোকজনে আহি হাজিৰাৰ টকা বিচাৰি গালিগালাজ পাৰি গুচি যায় ইয়াৰ পিছতে ৰফিকুল আলী উৰফে বাবুৰ নেতৃত্বত কেইবাজনো লোকে হাতত লাঠিৰে মহাসিন আলীৰ পুত্ৰ ভতিজা আৰু বয়েকক আক্ৰমণ কৰে আক্ৰমণৰ ফলত ৰেজ্জাক আলী নামৰ যুৱকজন গুৰুতৰভাৱে আহত হোৱাৰ লগতে ৰুছনা বিবি নামৰ মহিলাগৰাকী আহত হয় ইতিমধ্যে ভুক্তভোগীয়ে গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ঘটনাটো আছিল মোৰ ডাঙৰ দাদা এটা কালত কিবা কাজিয়া বাজিছিলে মই গৈছিলোঁ তিহৰ শুনিবলৈ গৈছিলোঁ যোৱাৰ পিছত মই চিঞৰি কৈছোঁ এই মাৰপিট কৰিব নালাগে তাক মাৰি আছিলে মানে তাৰ মই গৈ কিনি খুলি দিলোঁ মাৰিব নালাগে বুলি পিছত কিবা হ'লে গধূলি কিবা বহি কিনি মিলা মিছা কৰি ল'ম সিহঁতে মানা নাই আকৌ তাক মাৰিব ধৰিছে মই তাক চৰাই দিছোঁ কাৰণে মোক দি মাৰি দিয়ে বাঁহৰ পৰা মাৰিছে এজন আছিলে মজিউল আজিউল আৰু ইনামুল বি আছিলে তাৰপিছত ৰফিকুল আৰু ব্যুৰ ৰিপৰ্ট এনি ভাৰত 24